নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমান আমি ভাৰতৰ সংবিধানখনৰ বিষয়ে আলোচনা কৰি আছো। আমি পাই আহিছো যে ভাৰতৰ সংবিধানখনত 22টা অংশ বা পাৰ্ট, 8টা অনুসূচী, 395টা প্ৰবন্ধ আছে। ভাৰতৰ সংবিধানখন কিছু সময়ত সংশোধন কৰি থকা হয়। বৰ্তমান সেইবিলাক বাঢ়ি গৈ অংশ বা পাৰ্ট 25টা হৈছে, সূচী 12টা হৈছে আৰু 448টা হৈছে গৈ অনুচ্ছেদ। তাৰে যি আমাৰ 12টা সূচী আছিলে বা অনুসূচী আছিলে, সেই অনুসূচীকেইটাৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলোৱে। আপোনালোকৰ এবাৰ মনত পেলাই দিবৰ কাৰণে পুনৰ এবাৰ কৈ দিছো। সংবিধানৰ প্ৰথম সূচীটোত আছিলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ নাম আৰু ভূখণ্ডৰ তালিকা। দ্বিতীয় সূচীটোত ৰাজ্যপাল, ৰাষ্ট্ৰপতি, সংসদৰ অধ্যক্ষ, ন্যায়াধীশ আদি উচ্চপদস্থ বিষয়াসকলৰ দৰমহা বা ভাত্তাৰ বিষয়ে উল্লেখ আছে। তৃতীয় সূচীটোত বিভিন্ন বিষয়ে ল'বলগীয়া শপতৰ বিষয়ে আলোচনা কৰা হৈছে। চতুৰ্থ অনুসূচীত প্ৰত্যেকখন ৰাজ্যই ৰাজ্যসভাত বা লোকসভাত কিমান আসন পাব সেই বিষয়ে আলোচনা কৰা হৈছে। পঞ্চম অনুসূচীত ST, SC বা অনুসূচিত জাতি আৰু জনজাতিৰ সকলৰ বিষয়ে আলোচনা কৰা হৈছে। ষষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে। সপ্তম অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে। অষ্টম অনুসূচীত 22টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। সংবিধানৰ 9 নং অনুসূচীত ভূমি সংস্কাৰৰ বিষয়ে কোৱা হৈছে আৰু ইয়াৰ জৰিয়তে জমিনদাৰী ব্যৱস্থাটো নাইকিয়া কৰাৰ কথা কৈছে। 10 নং অনুসূচীত যদি কোনোবা এটা দলৰ পৰা কোনো এজন প্ৰাৰ্থী নিৰ্বাচিত হয়, তেতিয়া তেওঁ সেই নিৰ্বাচন বা সেই পদত অধিষ্ঠিত হৈ থকাৰ সময়খিনিত বেলেগ দললৈ স্থানান্তৰিত হ'ব নোৱাৰে। 11 নং অনুসূচীত পঞ্চায়তী ৰাজ আৰু 12 নং অনুসূচীত পৌৰসভাৰ বিষয়ে উল্লেখ কৰিছে। আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ প্ৰথম খণ্ডটো। আমি একেলগতে গোটেইখিনি খণ্ডৰ কথা আলোচনা কৰিব নোৱাৰোঁ, কাৰণ প্ৰত্যেকটো খণ্ডতে কিছুমান আৰ্টিকল থাকিব আৰু সেই আৰ্টিকলবিলাক আমি আলোচনা কৰি যাব লাগিব। এতিয়া প্ৰথমটোত আমাৰ বিশেষ নাই। প্ৰথম পাৰ্টটোত আমাৰ 1ৰ পৰা 4 নং অনুচ্ছেদলৈকে আছে, কিন্তু কিছুমানত বহুত থাকিব ন, আমি সেইকাৰণে যিমানখিনি পাৰোঁ এটাত কভাৰ কৰিম। প্ৰথম খণ্ডটো আজি আমি গোটেইখিনি আলোচনা কৰিম আৰু ইয়াত আৰ্টিকল 1ৰ পৰা 4লৈকে আছে আৰু ইয়াত কোৱা হৈছে যে ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ সংঘ। এতিয়া আমি ভাৰত ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন বা টেৰিটৰী বুলিলে আমি কি বুজো? ইউনিয়ন বা টেৰিটৰী কি হয়? ইউনিয়ন হৈছে ভাৰতখন এটা শক্তি, এনেকুৱা এটা শক্তি যিখনত মানে ভাৰতত যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাক ভাৰতৰ অংশ। কোনো চুক্তি বা কোনো কথাৰ মতে সেইখিনি হোৱা নাই। সেইখিনি ভাৰতৰ আগৰ নিজৰ মানে গাৰ যেনেকৈ আমাৰ অংশবোৰ আছে, তেনেকৈ ভাৰতৰ গোটেই ৰাজ্যবিলাক ভাৰতৰ অংশ। সেইবিলাকে ইচ্ছা কৰিলে মানে ভাৰতৰ পৰা পৃথক হৈ যাব নোৱাৰে। অংশ বুলি ক'লে ইউনিয়ন আৰু ফেডাৰেশ্যনৰ কথা ক'ব পাৰি। আপোনালোকে যেতিয়া ক'ব ন, তেতিয়া সংঘ বুলি কোৱাতকৈ ইউনিয়ন বুলি বিশেষকৈ ক'ব, কাৰণ ইউনিয়ন আৰু ফেডাৰেশ্যনৰ মাজত পাৰ্থক্য আছে। আমি এতিয়া ইউনিয়নটো পালোৱেই। ইউনিয়নত কোনোবা এখন ৰাজ্যই ইচ্ছা কৰিলে তাৰ পৰা পৃথক হ'ব নোৱাৰে, কিন্তু ফেডাৰেশ্যনত কি হয়, যদি কোনোবা এখন ৰাজ্যই ইচ্ছা কৰে তেনেহ'লে সেই দেশখনৰ পৰা পৃথক হ'ব পাৰে। আৰু ফেডাৰেশ্যনৰ উদাহৰণ বুলি ক'লে আমি আমেৰিকাৰ কথা ক'ব পাৰিম। কনফেডাৰেশ্যন বুলি আৰু বেলেগ এটা প্ৰচেছ আছে। সেই প্ৰচেছটোত কি হয়, কোনোবাই যদি ইচ্ছা কৰে তেনেহ'লে পটককৈ ইয়াৰ পৰা পৃথক হৈ যাব পাৰিব। সেইবিলাকৰ ভিতৰত চাৰ্কৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। আমেৰিকা ফেডাৰেশ্যন, ভাৰতখন হৈছে ইউনিয়ন আৰু কনফেডাৰেশ্যন হৈছে চাৰ্ক। এতিয়া আমি ফাৰ্ষ্ট আহোঁ অনুচ্ছেদ 1লৈ। অনুচ্ছেদ 1ত কি আছে? সংঘৰ নাম আৰু ভূখণ্ড। অৰ্থাৎ কি হয়, আমি যেতিয়া চিডুল বা অনুসূচী 1টো পঢ়িছিলোঁ, তাত কি হৈছিলে, গোটেই ভাৰতৰ যিমানখিনি ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ নাম দিয়া আছিলে আৰু তেওঁলোকৰ যিখিনি সীমা বা ক্ষেত্ৰফল দিয়া আছিলে। আৰু ইয়াত কোৱা হৈছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ, অৰ্থাৎ ইউনিয়ন। ভাৰতৰ পৰা কোনো এখন ৰাজ্যই ইচ্ছা কৰিলে ভাৰতৰ পৰা পৃথক হৈ যাব নোৱাৰে, সেই কথাটো এই অনুচ্ছেদটোত কোৱা হৈছে। আমি সকলোৱে নিশ্চয় জানো আমাৰ ভাৰতৰ 28খন ৰাজ্য আছে আৰু 8খন ইউনিয়ন টেৰিটৰী আছে বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। সেই অঞ্চলবিলাক বা এই 28খন যি ৰাজ্য আছে, সেই ৰাজ্যসমূহৰ মূল ক্ষমতাটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। এনেকুৱা নহয় যে ৰাজ্য চৰকাৰৰ হাতত কোনো ধৰণৰ ক্ষমতা নাই। কিছু ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱা দেখা যায়। তাৰপিছত আহিলে অনুচ্ছেদ 2। অনুচ্ছেদ 2ত এডমিশ্যন অৰ এষ্টাব্লিছ অফ নিউ ষ্টেট, অৰ্থাৎ কি ক'ব বিচাৰিছে, যদি কোনো এখন বিদেশী দেশে সম্পূৰ্ণৰূপে ভাৰতৰ লগত মিলিব খোজে বা কোনো এখন বিদেশী দেশৰ কোনোবা এটা অংশই ভাৰতৰ লগত মিলিব খোজে, তেতিয়া ভাৰতে ইয়াক অতি সহজে মিলাই ল'ব। কিন্তু যদি এবাৰ মিলিলে, সেই এবাৰ মিলাৰ পাছত কিন্তু ইয়াৰ পৰা ওলাই যাব নোৱাৰে। আমাৰ আৰ্টিকল 1তে কৈ থৈছে ন, যে ভাৰত ৰাজ্যসমূহৰ সংঘ, ইয়াৰ পৰা মানে কোনো পৃথক হৈ যাব নোৱাৰে। কিন্তু যদি কোনোবাই মিলিবলৈ ইচ্ছা কৰে, ধৰক আজি যদি পাকিস্তানখনে কয় আমি ভাৰতৰ লগত লগ লাগি যাওঁ, একদম কোনো কথা নাই, একদম ধুনীয়াকৈ মিলাই ল'ব। সেইটো আমাৰ আৰ্টিকল 2ত কোৱা হৈছে। আপোনালোকে নিশ্চয় জানেই 16 মে 1975ত আমাৰ এখন নৰ্থ ইষ্টৰে ৰাজ্য আমাৰ ভাৰতৰ লগত মিলিছিলে, সেইখন হৈছে ছিকিম।
আৰু ছিকিম আহি এনেকৈ ডাইৰেক্ট আমাৰ লগত মিলি গৈছিলে তেনেকুৱা কথা নাছিলে। ইয়াতো এটা কাহিনী আছে। কি হয়, যেতিয়া 1959 চনত চীনে তিব্বত আক্ৰমণ কৰিছিলে আৰু চীনৰ অধীনলৈ তিব্বতখন লৈ গৈছিলে, তেতিয়া ভূটান আৰু ছিকিমে ভয় খাইছিলে। কিয় মানে চীনে ইমান বেছি অত্যাচাৰ কৰিছিলে তিব্বতৰ ওপৰত, এনেকুৱা ধৰণৰ কৰিছিলে। কি হয়, যিসকলে বিদ্ৰোহ কৰিছিলে তেওঁলোককতো হত্যা কৰি দিয়া হৈছিলে, যিবিলাক ধৰ্মীয় মঠ মন্দিৰ আছিলে সকলোবিলাক ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিলে। আৰু ইয়াৰ উপৰিও কি কৰিছিলে, তেওঁলোকৰ তাৰ পৰা যাতে আকৌ বিদ্ৰোহ হ'ব নোৱাৰে সেইবাবে এটা পৰিয়ালৰ লোকসকলক ভাগ ভাগ কৰি পেলাইছিলে। কোনোবা এজন লোকক কোনোবা এখন ৰাজ্যলৈ পঠিয়াই দিছিলে, কোনোবা এজনক কোনোবা এখন ৰাজ্যলৈ পঠিয়াই দিছিলে, মানে গোটেই পৰিয়ালটো ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছিলে। আৰু ফলত ভূটান আৰু ছিকিমে সেই সময়ত মানে অলপ ভয় খাইছিলে যে চীনে আহি পেলাই আমাৰ ওপৰতো এনেকুৱা অত্যাচাৰ কৰিব। তেতিয়া ভূটান আৰু ছিকিমে ভাৰত চৰকাৰৰ সহায় বিচাৰিছিলে আৰু তেতিয়াৰ পৰাই ভূটানত আমাৰ ভাৰতীয় সেনাবাহিনীয়ে সুৰক্ষা প্ৰদান কৰি আছে। আৰু ছিকিমক কি হ'ল, ছিকিম ইমান ডাঙৰ এৰিয়া এটাও নহয় ন, সেই ছিকিমক ভাৰতে অফাৰ দিলে যে তোমালোকে যদি ইচ্ছা কৰা আমাৰ ভাৰতৰ লগত মিলি ল'ব পাৰা বা আমি ভাৰতৰ অংগৰাজ্য হ'ব পাৰা। কিন্তু ছিকিমে ডাইৰেক্ট ইয়াৰ লগত মিল খাই যোৱা নাছিলে। প্ৰথম অৱস্থাত ছিকিমে অংগৰাজ্য হিচাপে থাকিব বিচাৰিছিলে। অংগৰাজ্য মানে কি হয়, ফেডাৰেশ্যন। মানে তেওঁলোকে যদি ইচ্ছা কৰে বা ইয়াত বেয়া পায় তেতিয়া গুচি যাব পাৰে। যদি ইউনিয়ন হয়, ইউনিয়ন হ'লে ইয়াৰ পৰা গুচি যাব নোৱাৰে। মানে প্ৰথম অৱস্থাত অৰ্থাৎ 1974 চনত যেতিয়া ভাৰতৰ লগত তেওঁলোকে মিলিছিলে, তেতিয়া তেওঁলোকে মানে এখন সহৰাজ্য হিচাপেহে ইয়াৰ অংশীদাৰ হৈছিলে। ইয়াৰ এবছৰৰ পাছত 16 মে 1975ত তেওঁলোকে নিজেই কয় যে আমি ভাৰতৰ ৰাজ্য হ'ব বিচাৰোঁ, আৰু তেতিয়াৰ পৰাই ছিকিমখন এতিয়া ভাৰতৰ ৰাজ্য। এতিয়া আকৌ ইচ্ছা কৰিলে ছিকিমে ক'ব নোৱাৰে যে মই ইয়াৰ পৰা ওলাই যাওঁ, কাৰণ এতিয়া ছিকিমখন ভাৰতৰ ইউনিয়নৰ মাজত আহে বা ভাৰতৰ সংঘৰ মাজত আহে। দ্বিতীয় অনুচ্ছেদটোত কৈছে যে সংসদে ভাৰতৰ পাৰ্ট নোহোৱা কোনো অংশও ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত যিটো আমি সংসদ বুলি কওঁ যে সংসদে ৰাষ্ট্ৰপতিৰো অনুমতি নোলোৱাকৈ কৰিব পাৰে। যদি ৰাষ্ট্ৰপতিয়ে চহী নকৰোঁ বুলি কয় যে মই চহী নকৰোঁ, তেতিয়া তেওঁক মহা অভিযোগৰ দ্বাৰা তেওঁক পদৰ পৰা বহিষ্কাৰো কৰিব পাৰে। মানে এনেকুৱা ধৰক ছিকিমখনে আমাৰ লগত মিলিম বুলি কৈছে বা ছিকিমখনত কিবা বিপদ এটা হৈছে যেনিবা, তেতিয়া ক'লে যে আমি ভাৰতৰ লগত মিলি যাম। তেনেকুৱা সময়ত যদি ৰাষ্ট্ৰপতিয়ে কয় নাই আমি ইয়াত মিলাব নোৱাৰোঁ, তেতিয়া কেনেকুৱা হ'ব ন কথাটো, যে ভাৰতে কোনোবা এটা জেগা পাইছে আকৌ সেইটো যদি নলওঁ বুলি কয় তেনেহ'লে কথাটো ভাল নহ'ব ন। সেইকাৰণে সেই ক্ষেত্ৰত মানে ৰাষ্ট্ৰপতিৰ কোনো অধিকাৰ নাই। এইটো পাৰ্লিয়ামেণ্টে সিদ্ধান্ত ল'ব পাৰে আৰু পাৰ্লিয়ামেণ্টে সিদ্ধান্ত লৈ দেশৰ ভিতৰত তেওঁক অন্তৰ্ভুক্ত কৰিব পাৰে। তাৰপাছত আহিলে অনুচ্ছেদ 3ত নতুন ৰাষ্ট্ৰ গঠন আৰু বৰ্তমান ৰাষ্ট্ৰৰ অঞ্চল সীমা বা নাম সলনি কৰিব পাৰে। কি হয়, আমি আগৰটোত পাইছিলোঁ বেলেগ মানে বিদেশী ৰাষ্ট্ৰ ভাৰতৰ লগত মিলাব পাৰে, আৰু এইটোত কি হয়, আমাৰ যিবিলাক ৰাজ্য আছে অলৰেডি, যিবিলাক ৰাজ্য আমাৰ ইয়াত আছে সেই ৰাজ্যবিলাকক মানে সাল সলনি কৰিব পাৰে। এনেকুৱা আমি এতিয়া পাই আছোঁ ন, অসমৰ পৰা নাগালেণ্ড অৰুণাচল পৃথক হ'ল, বিহাৰৰ পৰা ঝাৰখণ্ড, ইউপিৰ পৰা উত্তৰাখণ্ড, মধ্যপ্ৰদেশৰ পৰা ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানা, জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰি পেলোৱা হ'ল। এফালে লাডাখ হ'ল, এফালে জম্মু কাশ্মীৰ হ'ল, ইউটি কৰি পেলোৱা হ'ল। এই যিবিলাক হৈ থাকে বা আমি যিবিলাক শুনি থাকোঁ, আমিতো জানোৱে ন, যেতিয়া ফজল আলী সমিতিয়ে ৰিপৰ্ট দিছিলে তাৰ পাছতে ভাৰতত 14খন ৰাজ্য আৰু 6খন ইউনিয়ন টেৰিটৰি হৈছিলে। কিন্তু বৰ্তমান কেইখন আছে? বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল। মানে কিমানখিনি বাঢ়িলে চাওকচোন। এই কোনোবা এখনটো ৰাজ্যৰ পৰা ভাগ হৈহে হৈছে। সেই কামটো কোনে কৰিব পাৰে? আমাৰ সংসদে কৰিব পাৰে। এই ক্ষেত্ৰত মানে কোনো বাধা দিব নোৱাৰে। ইয়াত ৰাষ্ট্ৰপতিয়েও বাধা দিব নোৱাৰে। অৱশ্যে ইয়াক কৰাৰ কিছুমান পদ্ধতি বা কিছুমান প্ৰচেছ নথকা নহয়। ফাৰ্ষ্টতে আমাৰ যিখন পাৰ্লিয়ামেণ্ট বা সংসদৰ কোনোবা এখন হাউচত লোকসভা বা ৰাজ্যসভাত সেই বিলখন পাছ হ'ব লাগিব। সেইখন পাছ হোৱাৰ আগতেই ৰাষ্ট্ৰপতিক জনাই থোৱা থাকে। যদি ই কোনোবা এখন ৰাজ্যৰ লগত জড়িত হয় তেনেহ'লে সেই ৰাজ্যখনৰ ষ্টেট লেজিছলেচাৰলৈ সেই কথাখিনি মানে সেই বিলখন ৰেফাৰ কৰিব লাগে। অৱশ্যে এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে মানে সময় এটা দিয়ে, 10 দিনৰ ভিতৰত তোমালোকৰ মতামত জনাব লাগিব। যদি ৰাজ্য চৰকাৰে সেই বিষয়ে মতামত নজনায় তেনেহ'লে সেইখন পাছ হৈছে বুলি ধৰা হয়। এনেকুৱা কথা মানে ষ্টেট লেজিছলেচাৰ বা ৰাষ্ট্ৰপতিক এখন দিয়া হয়, কিন্তু কেইদিনমান সময়হে দিয়া হয়। যদি তেওঁলোকে তাত কোনো ধৰণৰ মতামত প্ৰকাশ নকৰে বা তেওঁলোকৰ ওচৰত ৰাখি থয় তেতিয়া এইখন পাছ হৈছে বুলি ধৰি লোৱা হয়। অৰ্থাৎ মানে যদি পাৰ্লিয়ামেণ্টত সেইখন পাছ হৈ যায় তেনেহ'লে সেইখন পাছ হৈ গ'ল, আৰু এইখনৰ কাৰণে বহুত বেছি ভোটো দৰকাৰ নাই, চিম্পল মেজৰিটিত এই বিলখন পাছ হৈ যায়। 3 নং অনুচ্ছেদত এইটো কোৱা হৈছে যে সংসদে কোনো এখন ৰাজ্যক ভাগ কৰি নতুন ৰাজ্য স্থাপন কৰিব পাৰে বা দুখন ৰাজ্য লগাই দিব পাৰে বা সেই অঞ্চলটোৰ নাম সলনি কৰিব পাৰে। ইয়াত কোনো ধৰণৰ হস্তক্ষেপ নাথাকে। তাৰপিছত আহিলে আৰ্টিকল 4। আৰ্টিকল 4ত কি কোৱা হৈছে, এই এতিয়া যে আমি 2 আৰু 3 নং আৰ্টিকলটো বা অনুচ্ছেদটো পালোঁ, সেই অনুচ্ছেদটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। যদি ৰাষ্ট্ৰপতিয়ে তাত হস্তক্ষেপ কৰে তেতিয়া ৰাষ্ট্ৰপতিক মহা অভিযোগৰ দ্বাৰা আঁতৰাই দিব পাৰে। মানে এই আৰ্টিকলটো আমি গম পাওঁৱে ন, ৰাষ্ট্ৰপতিৰ কিছুমান অধিকাৰ আছে যিখিনিৰ দ্বাৰা তেওঁ ক্ষমতা প্ৰয়োগ কৰিব পাৰে, নিজৰ ক্ষমতা আছে। এইটো আছে আমাৰ সংবিধানৰ 3
368 নং অনুচ্ছেদত আৰু আমি হেতু এতিয়ালৈকে পঢ়া নাই বাৰু আমি গম পাম কি ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতা আছে কিন্তু সেই অনুচ্ছেদটোৰ পৰা এটো অতৰাই ৰখা হৈছে আৰ্টিকল 2 আৰু 3 এটো সুধিব পাৰে কোন কেইটা অনুচ্ছেদৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে আৰ্টিকল 2 আৰু 3 ঠিক আছে আজিৰ এখিটাটো আমাৰ হৈ গৈছে আমি আৰ্টিকল 1 ৰ পৰা আৰ্টিকল 4 লৈকে আলোচনা কৰিলো আজিৰ ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ ভাৰতৰ সংবিধানৰ 1 ৰ পৰা 4 নং অনুচ্ছেদলৈ আমাৰ প্ৰথম পাৰ্টটো আছে যেটো পাৰ্ট 1ত আমাৰ কোনটোৰ পৰা কোনটো আৰ্টিকললৈ আছে সুধিব পাৰে 1 ৰ পৰা 4 লৈ আৰু ইয়াত আলোচনা কৰা হৈছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ সংঘ 1 নং অনুচ্ছেদত কোৱা হৈছে ইণ্ডিয়া দ্যাট ইজ ভাৰত চেলস বি এ ইউনিয়ন অফ ষ্টেট অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ভাৰতৰ পৰা কোনো এখন ৰাজ্য ইচ্ছা কৰিলে পৃথক হৈ যাব নোৱাৰে সকলোবিলাক ৰাজ্য হৈছে ভাৰতৰ অংগ তাৰ পাছত আহিলে অনুচ্ছেদ 2ত কোৱা হৈছে যে সংসদে ভাৰতৰ লগত নতুন অংশ সংযোগ কৰিব পাৰে যেটো ভাৰতৰ পাৰ্ট নহয় আৰু এটো ৰাষ্ট্ৰপতিক নখুধাকৈ কৰিব পাৰে আৰু যদি ৰাষ্ট্ৰপতিয়ে ইয়াত বাধা দিয়ে তেওঁ মহা অভিযোগৰ দ্বাৰা তেওঁ পদৰ পৰা অতৰাই দিব পাৰে তাৰ পাছত আহিলে অনুচ্ছেদ 3ত কোৱা হৈছে যে ভাৰতৰ যিবিলাক ৰাজ্য বৰ্তমান আছে সেই ৰাজ্যবিলাকক ভাগ কৰিব পাৰে হেবিলাকৰ লগ লগাই দিব পাৰে কোনো দুখন ৰাজ্য বা তিনিখন ৰাজ্য লগ লগাই দিব পাৰে বা হেবিলাকৰ নাম সলনি কৰিব পাৰে ক্ষেত্ৰতো ৰাষ্ট্ৰপতিয়ে সংসদক বাধা দিব নোৱাৰে আৰু অনুচ্ছেদ 3ৰ ক্ষেত্ৰত পাৰ্লিয়ামেন্ট বা সংসদৰ বিশেষ ক্ষমতা আছে আৰ্টিকল 4ত কোৱা হৈছে যে 2 আৰু 3ত সংবিধান সংশোধনীৰ জৰিয়তে সংশোধন কৰিব নোৱাৰে আৰু ইয়াত ৰাষ্ট্ৰপতিয়ে কোনো ধৰণৰ বাধা প্ৰয়োগ কৰিব নোৱাৰে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে